তই ফোন কিয় দিছিল তোৰা মই কাম কৰি আছিলো ৰ তই কাম কৰি আছ বেলেগ কথা তই হেৰি 4 তাৰিখৰ পইচাটো দিছে না ঘৰত মোৰ সুতৰ পইচাটো হা সুতটো নাই কি ক'ত আছ তই মানুহ আছে নেকি ঘৰত নাই নাই মোৰ তই সিনকি কিয় কৈছ তেতিয়াহ'লে 4 তাৰিখৰ সেইটো পইচাই না কি বুজি তে ঘৰত দিয়া নাই ঘৰত দিয়া নাই মোৰো অলপ টান নাই সেইকাৰণে দিব পৰা নাই টান হ'লে কি কৰি দিম মইতো তোক ঘৰত দিবা জানা 22 কিন্তু নৰবি মই উদ্ধাৰ হোৱাৰ পাছত 22 নৰবি কিন্তু ঘৰৰ পৰা দাউৰি তোক পাব নহয় কিন্তু আলোচনা মাধ্যমে চব বস্তু দি দিবি হয় নেকি হা দে হ'ব দে কি দে দিম দে হ'ব দে ক'ত আছ তই এতিয়া মই এটা কাম কৰি আছো ক'ত চকত চকত কোথায় এই পাৰ্লাৰত মানুহ আছে নেকি ঘৰত নাই নাই তো বস্তুটো তই 4 তাৰিখে কিয় দিয়া নাই ঘৰত মই মানুহটো ঘৰত নাই তো ঘৰত কিয় দিয়া নাই দিবা জানাই মোৰো টান আৰু শৰীৰ আৰু বেমাৰ কিয় চলটো ভাল পা নাই ভাল পা নাই এই শুন মনে মনে দিবি গধূলা শুনিছা না কিবা এটা কৰি শুন গধূলা ঘৰত দিবি মনে মনে তাৰমানে বস্তু কি জানা না মোৰ চলিবৰ উপায় নহয় মই বেলেগ ৰচনা বলে গম পাইছো বস্তুটো নেদাও বস্তুটো মূৰটো ঘূৰি দিলে আমি কাকো আমাক সুতটো দিব নালাগে বুজি পাইছা নাই মূৰটো যদি ঘূৰি দে আমি কাৰোতাৰ সুতটো নলওঁ বুজি পাইছা নাই মূৰটো ঘূৰাম অলপ টাইম দিব লাগিব টাইমটো দিমেই আমি আৰু শুন বস্তুটো কালিতো 22 নোৱাৰে কোনোবাই যদি ভাবে বোলে আমি নেদাও মানুহটো বিপদ পইচা নেদাও সি 22 নোৱাৰে কাৰণ সি চেচ তাৰমানে বৰাবত হৈ যাব বুজি পাইছা নাই সেইকাৰণে কৈছো তহঁতক আমি বিপদত পইচা দিছো বুজি পাইছা নাই হয় দে তই এতিয়া সেই গধূলাই তাতে ঘৰত একদম ঘৰত পইচা নাই বুজিছা নাই ঘৰত একেবাৰে নাই বজাৰ কৰা পইচা নাই ঘৰত ৰাইজৰ কণ্ঠ ইংৰাজী মাধ্যমৰ আগশাৰীৰ শিক্ষানুষ্ঠান নলবাৰী পানীগাঁৱৰ দিল্লী পাব্লিক ছেকেণ্ডাৰী স্কুল আপোনাৰ সন্তানৰ বাবে এখন নিৰ্ভৰযোগ্য শিক্ষানুষ্ঠান আমাৰ ইয়াত ডিজিটেল পদ্ধতিৰে অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠ্যক্ৰমৰ শিক্ষাৰ উপৰি সংগীত ক্ৰীড়া কম্পিউটাৰ আচাৰ ব্যৱহাৰ আদিৰ শিক্ষা দিয়া হয় নাৰ্চাৰীৰ পৰা নৱম শ্ৰেণীলৈ নামভৰ্তি চলি আছে প্ৰতিটো শ্ৰেণীতে আসন সীমিত সবিশেষ জনাৰ বাবে যোগাযোগ নম্বৰ 7002074654 নাইবা 9101997764 নাইবা 6900914426